কাৰ্যকৰী সভাপতি মহোদয় আৰু উপস্থিত সমিতির সভাপতি সম্পাদক পাইকান গাঁও পঞ্চায়েতের সভাপতি সম্পাদক তেওঁলোকক আমন্ত্রণ করা হয়েছিল। কৃষ্ণাই সচেতন নাগরিক মঞ্চর সভাপতি সম্পাদক আমন্ত্রণ জানা হয়েছিল। যদি কোনোবা আমার আমন্ত্রিত অতিথি সাধারণ সম্পাদক জয়নাল আবেদিন আনসারিক মই অনুরোধ জানাইছো। আজিৰ এই সম্পূৰ্ণ সভাৰ সভাপতি আমার মঞ্চত উপস্থিত সাংবাদিক বন্ধুসকল আৰু আমার আমন্ত্রিত অতিথি তথা আমার বর্গৰ ছাত্র ছাত্রী অভিভাবকসকল বন্ধুসকল, আমি প্রত্যেক বছরে মেট্রিক পরীক্ষা উত্তীর্ণ হওয়া ছাত্র ছাত্রীসকলক সম্বৰ্ধনাৰ বাবে আৰ্থিক অনুদান আমি আগবঢ়াওঁ। ঠিক এই ধৰণেৰে আজিও এইবেলি আমি যিটো সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছোঁ, এই কামে অভিযোগে আৰম্ভ কৰা হ'ব আৰু এইখিনি কৰি মই আমাৰ এই শুভেচ্ছা সামৰণি মাৰিছোঁ। মালিক সরকার সম্মানীয় সম্পাদক এতিয়া আমার মাজত। ধন্যবাদ। আমি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থায় 2004 চনৰ মে মাহত আমি কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ শ্ৰমিকৰ ল'ৰা যাতে ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত উৎসাহ পায়, উদ্দীপনা পায় আৰু ড্ৰাইভাৰৰ ল'ৰা ছোৱালী যে ড্ৰাইভাৰ হ'ব নালাগে, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, আগবাঢ়ি যোৱাৰ উৎসাহ উদ্দীপনা আগবঢ়াৰ কাৰণে আমি 2004 চনৰ মে মাহৰ মে দিৱসতে এক সিদ্ধান্ত হাতত লৈছিলোঁ। এই সিদ্ধান্ত মৰ্মে আমি 2004 চনৰ পৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক আমি 5,000 টকা কৰি আমি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰ, গোলাম গামোচা আৰু নগদ ধনেৰে আমি উৎসাহ জনাই আহি আছো। ইতিমধ্যে আমাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ যিসকল ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত হৈছে, কিছুমানে হয়তো ডক্টৰ হৈছে, প্ৰফেচৰ হৈছে, কিছুমান এই অনুষ্ঠানৰ জৰিয়তে উৎসাহ পাইছে। হয়তো আমাৰ এইটো সৌভাগ্য বুলি আমি ভাবো যে এজনী ছোৱালীয়েতো এই ড্ৰাইভাৰৰ ছোৱালী কৃষ্ণাই অঞ্চলৰ পৰা সম্বৰ্ধিত হৈ BA MA ফাৰ্ষ্ট ক্লাছ কৰি অসম চৰকাৰৰ সাহায্যত এছিয়া মহাদেশৰ 7খন ৰাষ্ট্ৰত ফুৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা এক গৌৰৱৰ কথা বুলি আমি ভাবো। আৰু কি ছাত্ৰীক সম্বৰ্ধনা জনাইছো, তাৰে ভিতৰত আমাৰ মটৰ শ্ৰমিকৰ 6 গৰাকী আৰু 3 গৰাকী আমাৰ হল কৃষ্ণাই অঞ্চলৰ যিটো 3টা চেণ্টাৰ আছে, চেণ্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত 3 গৰাকী ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছো আৰু এগৰাকী মানে ড্ৰাইভাৰ আমাৰ সন্থাৰ সদস্য, তেওঁৰ মৃত্যুৰ কাৰণে আমি তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ বাবে আমি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো আৰু লগতে শ্ৰদ্ধাঞ্জলিৰ বাবে 5,000 টকা আমি আৰ্থিক সাহায্য আগবঢ়াইছো।